অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত হিমালয়ৰ পাদদেশত এক বৃহৎ অঞ্চলৰ উত্তপ্ত পৰিস্থিতিয়ে কেইবছৰমান আগত ভাৰতৰ সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আছিল। মূলতঃ এই ভূখণ্ডত বাস কৰা ভূমিপুত্ৰ বড়োসকলৰ ভাষা সংস্কৃতি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত আৰু সুৰক্ষিত কৰাৰ লগতে শাসনৰ বাঘজৰী নিজৰ হাতত তুলি ল'বৰ বাবে পৃথক বড়োলেণ্ডৰ দাবীৰে গণ আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনক অধিক গতিশীল কৰিবৰ বাবে সমান্তৰালকৈ বড়ো অধ্যুষিত অঞ্চলত চলিছিল সহস্ৰ সংগ্ৰাম। আমি সদায় পৰিৱৰ্তন বিচাৰিছিলোঁ। আমাৰ এই অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী বিশেষকৈ বড়োসকলে শিক্ষাৰ দিশত আৰ্থিকভাৱে বা ছ'চিয়েলি ইকনমিকেলি এডুকেশ্যনেলি এনেকুৱা বেকৱাৰ্ড আছিলে, কোনো সুবিধা পোৱা নাছিল। মানে শিক্ষা ল'বৰ কাৰণে তেনেকুৱা শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান একো নাছিলে আৰু চৰকাৰ ফালৰ পৰা এনেকুৱা নেগলিজেঞ্চ আছিলে যে স্কুল কলেজ স্থাপনটো কৰাই নাই। ইয়াৰ কাৰণে আমি বিচাৰিছিলোঁ যে যিকোনো প্ৰকাৰে এই অঞ্চলটো লৈ পেলাই হিমালয়ৰ যিটো ফুট হিলছ এণ্ড দেন নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ য'ত ট্ৰাইবেল বা বড়োসকলে বসবাস কৰিছে, সেই অঞ্চলটো এটা ছেপাৰেট পলিটিকেল এণ্টিটি দিয়াৰ পিছত ইয়াত থকা বেকৱাৰ্ড কমিউনিটিক আমি ডেভেলপ কৰিম। গতিকে বি টি চি যেতিয়া গঠন হ'ল আৰু সেই বি টি চি গঠন হোৱাৰ পিছত যিটো ইয়াত 6 ৰুৰেল প্ৰভিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইয়াৰ দ্বাৰা দি মানে এডমিনিষ্টাৰ কৰা হ'ব, সেইটো হোৱাৰ পিছত আমি এটা সপোন দেখিলোঁ যে সঁচাসঁচিকে আমি এই অঞ্চলত থকা জাতি গোষ্ঠী সিহঁতৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম কৰিব পাৰিম। 2003 চনৰ 6 ডিচেম্বৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত প্ৰায় 2623 জন BLTৰ কেডাৰে কোকৰাঝাৰৰ খেলপথাৰত অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পাৰ উৰুৱায়। এক দীঘলীয়া আন্দোলনৰ পিছত বড়োভূমিত শান্তি ঘূৰাই অনাৰ মানসেৰে 2003 চনৰ 10 ফেব্ৰুৱাৰীত BLT আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজ্য চৰকাৰৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ প্ৰধান সাফল্য আছিল বড়োলেণ্ডক বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা BTC গঠন কৰি ইয়াক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু বড়ো ভাষাক ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত ভাষা হিচাপে স্বীকৃতি দিয়া আৰু 40টা অসম চৰকাৰৰ চৰকাৰী বিভাগ বড়োলেণ্ডলৈ হস্তান্তৰ কৰা। আমাক গ্ৰহণ নকৰে তেনেকৈ ভাৱ আছিল যে আমি মেইনষ্ট্ৰীম নহওঁ। গতিকে সেই গোটেইবিলাক মানে কিবাটো এই একৰ্ডটোৱে আনিলে। গতিকে মেইনলেণ্ড যিটো অসম বা ইণ্ডিয়া বুলি কোৱা যায়, আমি সদায় নিজকে বেলেগ বুলি ভাবিছোঁ। গতিকে চাইক'লজিৰ ছাইডৰ হওক বা বিভিন্ন ক্ষেত্ৰতে হওক এইটো আকৌ অসমক শক্তিশালী কৰাৰ সহায় কৰিছে। 10 ফেব্ৰুৱাৰী ইজ এ টাৰ্ণিং পইণ্ট আমাৰ কাৰণে, বিশেষকৈ উত্তৰ অঞ্চলত যিসকলে ভূটানৰ পাদদেশ বসবাস কৰি আছে, কেৱল বড়ো বুলি নকওঁ, এণ্টায়াৰ এৰিয়া। গতিকে এইটো হৈছিলে টাৰ্ণিং পইণ্ট। গতিকে তাৰ পৰা আৰম্ভ হৈছিলে জাৰ্ণি টুৱাৰ্ডছ বেটাৰ ফিউচাৰ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো BTCৰ নৰ্মেল বাজেট, ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো নৰ্মেল বাজেট, সেই বাজেটৰ বাহিৰলৈ গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডেভেলপমেণ্টৰ কাৰণে এভৰি ইয়াৰ তেওঁ অধিক ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ হিচাপে আনিবলৈ সক্ষম হৈছিল। আগতে যাব নোৱাৰা ঠাইত আগতে এটাও মানে পকী দলং নোহোৱা বা পকী ৰাস্তা নোহোৱা ঠাইত প্ৰায়বোৰ আমাৰ পকী ৰাস্তা হ'ল, পকী দলং হ'ল। বহুত পৰিৱৰ্তন BTC চুক্তিত বা BTC চুক্তিৰ দ্বাৰা আমাৰ যিটো উন্নয়ন, বহুতো উন্নয়ন হৈছে বা বহুতো পৰিৱৰ্তন হৈছে বুলি আমি ডাঠিকে ক'ব পাৰোঁ। ছাৰে যিমান বনাইছে না, আগত কি আছিল কোকৰাঝাৰত, চবতো ছাৰেই বনোৱা না। যিমান কিবা কিবি দিয়া আছে চব ছাৰেই বনোৱা। হাগ্ৰামা মহিলাৰী দেৱৰ সফলতাৰ খতিয়ান ভঁহিয়াই চাওঁ প্ৰথমে দেখা পাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোকৰাঝাৰ চৌহদক পূৰ্ণ পৰ্যায়ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ, কোকৰাঝাৰ কলেজকে ধৰি 12খন মহাবিদ্যালয়ক চৰকাৰীকৰণ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ টেকনলজি কোকৰাঝাৰ CIT আৰু বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনে
বড়োলেণ্ডৰ শিক্ষা জগতলৈ নতুন মাত্ৰা প্ৰদান কৰিছিল। হাগ্ৰামাৰ নেতৃত্বত BTC আমি পোহৰ দেখিবলৈ পাইছোঁ। এই অঞ্চলত যথেষ্ট উন্নয়ন, যিসকলে স্বাধীনোত্তৰ কালৰ পৰা এই অঞ্চলৰ ৰাস্তা ঘাটৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি সকলো ক্ষেত্ৰতে পিছপৰা আৰু নিৰ্যাতিত বঞ্চিত হৈ আছিল। তাৰপিছত ৰাইজৰ এটা আমি হাঁহিৰ মুখ দেখিবলৈ পাইছিলোঁ। সঁচাকৈ মনত আনন্দ লাগিছিল যে আমি অন্য অঞ্চলৰ লগত আমিও মানে আগবাঢ়ি যাব পাৰোঁ সমানে সমানে, সেইটো অনুভৱ হৈছিলে মোৰ। যিমান সৰু ডাঙৰ নদী আছে গোটেইখিনি মই ক'ব পাৰোঁ, মই বিভাগটো চাইছিলোঁ, প্ৰায় ভাগ আমি মানে বান্ধ নিৰ্মাণ কৰি পেলাইছোঁ। শ প্ৰজেক্ট আমি সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ কাৰণে আজি কৃষকৰ লাভৱান হৈছে। BTC গঠন হোৱাৰ আগত এই অঞ্চলত এৰিগেশ্যন বোলা বস্তু নাছিল। ইয়াৰ কাৰণে ৱাটাৰ ছাপ্লাই কিবা এগ্ৰিকালচাৰ ফিল্ডত কোনো পানী যোগানৰ ব্যৱস্থা নাছিল। সকলোৱে নাঙল দি হাল মাৰিছিল, ট্ৰেক্টৰ নাছিলে এটাও। গতিকে মেকানাইজেশ্যন এজ ৱেল এজ ৱাটাৰ মানে ফেচিলিটি প্ৰভাইড কৰাৰ যথেষ্ট আমি চেলেঞ্জ কৰিব লগা হৈছে। এতিয়া লাহেকৈ ইন দি 17 years we could most probably provide power tillers as well as big tractors. More than 5,000 tractors we supply to the farmers. গতিকে that mechanization process এইটো আমি ব্ৰিজ কৰিব পাৰিছোঁ অলপ হ'লেও। তাৰপিছত 274 এৰিগেশ্যন আমি BTCৰ ভিতৰত নিৰ্মাণ কৰিলোঁ। 274 number of small or medium irrigation system is not small thing. It took lot of time and then lot of investment. গতিকে BTC ফুল আমি ধ্যান দিছোঁ ইয়াত। BTC চুক্তি অনুসৰি দিল্লী, কলিকতাকে ধৰি বহিৰাজ্যবিলাকত অতিথিশালা নিৰ্মাণ, বড়োলেণ্ডৰ পৰ্যটন উন্নয়নৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নতিকৰণ, ভাৰত-ভূটান সীমান্তৰ পৰা ভৈৰৱকুণ্ডলৈ ঘাইপথ নিৰ্মাণ, আই নদীৰ ওপৰত নিৰ্মিত ব্ৰিজকে ধৰি বহু অঞ্চলত যাতায়াত ব্যৱস্থা উন্নতি কৰাৰ ভূমিকা পালন কৰিছিল। বস্ত্ৰ উৎপাদনৰ দ্বাৰা গ্ৰাম্য শিপিনীসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে হাগ্ৰামা মহিলাৰী দেৱে ব্ৰফেট গঠন কৰিছিল। BTC নোহোৱাৰ আগতো একোৱেই নাছিল ইয়াতে। মানে BTC হোৱাৰ পিছত একেবাৰে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে ইয়াতে। জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি প্ৰথমটো কি একদম বেছিক বুলি কৈছোঁ নহয় মই, আমাৰ অঞ্চলবিলাক এটাও মটৰেবল নাছিলে, এটাইৰ পৰা আন ঠাইলৈ যাব পৰা কণ্ডিশ্যন নাছিলে। স্কুল আছে মেক্সিমামটো ভেঞ্চাৰে, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে, হস্পিটেল নাছিলে, দলং নাছিলে। এইবিলাক বস্তু প্ৰথমে ইয়াত মানে কৰা হ'ল। মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যিখিনি আমাক মৌলিক যিখিনি আন্তঃগাঁথনি লাগে সেইটো নাছিলে। যেতিয়া BTC গঠন হ'ল তাৰপিছতহে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC প্ৰশাসনৰ তেখেতে দায়িত্ব লৈ বিভিন্ন বিভাগত আঁচনি গ্ৰহণ কৰি ইয়াতে যিবিলাক আমাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি তেতিয়াৰ পৰাই বনোৱাটো আৰম্ভ হৈছিলে। আৰু যিমান দিন আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ হিচাপে তেখেতে কাম কৰিছিল, উন্নয়নৰ আন্তঃগাঁথনিৰ লগতে এগ্ৰিকালচাৰ, আমাৰ ড্ৰিংকিং ৱাটাৰ, হেল্থ এণ্ড এডুকেশ্যন বা সব ক্ষেত্ৰতে তেখেতে প্ৰায়ৰিটি দি কামবিলাক কৰিছিলে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা পুঁজি আনি তেখেতে এইবিলাক সৎ ব্যৱহাৰ কৰি এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছিল। আৰু এই ক্ষেত্ৰত তেখেতে সকলো জাতি জনগোষ্ঠীক সকলোকে লগত লৈ তেখেতে এই অঞ্চলত কাম কৰিছিল, শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে কাম কৰিছিল, উন্নয়নৰ কাৰণে কাম কৰিছিল। হাগ্ৰামা মহিলাৰী দেৱে এই কথা ভালদৰে উপলব্ধি কৰিছিল যে বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ মাজত যদি একতা নাথাকে তেতিয়া বড়োভূমিত শান্তি প্ৰতিষ্ঠা কৰাটো অসম্ভৱ। ভাষাক লৈ অসমীয়া আৰু বড়োভাষী লোকৰ মাজত যাতে কোনো সংঘাত নহয় তাৰো ব্যৱস্থা কৰিছিল। চুক্তিৰ 9 নং দফাৰ 2 নং অনুচ্ছেদত উল্লেখ আছে
যে বড়ো ভাষা BTCৰ চৰকাৰী ভাষা হিচাপে অভিহিত হ'ব, কিন্তু সমান্তৰালভাৱে অসমীয়া আৰু ইংৰাজী ভাষাও চৰকাৰী কামত ব্যৱহৃত হ'ব। এনে সকলো জাতি জনগোষ্ঠীক লৈয়ে আমি এই দলটো গঠন কৰিছোঁ। উদ্দেশ্য সেইটোৱেই। উদ্দেশ্য ভাল কাৰণেতো সকলো জাতি জনগোষ্ঠী আছে ইয়াত। মুছলিমো আছে, অৰণীয়াসকলেও আছে, ৰাভাও আছে, গাৰোও আছে, কলিতাসকলেও আছে, আদিবাসীও আছে, বেংগলী আছে, গোৰ্খা আছে, ৰাজবংশী আছে, অসমীয়াও আছে। সব জাতি জনগোষ্ঠী লৈয়ে এই বিপেক দলটো আমি গঠন কৰিছোঁ। উদ্দেশ্য এটাই, আমাক লাগে অঞ্চলৰ শান্তি, আমাক লাগে অঞ্চলৰ একতা, আমাক লাগে অঞ্চলৰ উন্নয়ন। বড়োসকলে যদি অকল বড়োসকলৰ চিন্তা কৰে, ৰাজবংশীসকলে যদি অকল ৰাজবংশীসকলৰ চিন্তা কৰে, বঙালীসকলে যদি অকল বঙালীৰ চিন্তা কৰে, তেতিয়াহ'লে আমি ডিভাইডেড হৈ থাকিম। আমাৰ অঞ্চলৰ কাৰণে যি লাগে সেইটো আমি বুজিব নোৱাৰিম। গতিকে BPF দলে সকলোকে একত্ৰিত কৰি পেলাই একগোট হৈ বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা, আজি সমস্যা সমাধান কৰাৰ ব্যৱস্থা আমি উলিয়াব বিচাৰো। আজি ৰাজবংশী ভাই ভনীসকলে ট্ৰাইবেল হ'ব বিচাৰে। এই সমস্যা জ্বলন্ত সমস্যা, জাতীয় সমস্যা ৰাজবংশীসকল। গতিকে ৰাজবংশীসকলে ST হোৱাৰ ক্ষেত্ৰত BPF দলৰ কোনো মানা নাই। হাগ্ৰামা মহিলাৰী কেতিয়াবাই তেখেতৰ শাসনৰ কালতে প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, আসাম চৰকাৰ, ভাৰত চৰকাৰক অফিচিয়েলি লিখিতভাৱে প্ৰেৰণ কৰিছে যে ৰাজবংশী আৰু আদিবাসী ভাইসকলক অতি সোনকালে ST দি দিয়ক। আমাৰ অপজিশ্যনসকলে একো বুজা নাই। বৰঞ্চ তেখেতসকলে সেইটো সময়ত হাগ্ৰামা মহিলাৰী দেৱক বিয়াকে গালি দি আছিল, BPF দলক দোষাৰোপ কৰিছিল যে ৰাজবংশীসকলৰ বা আদিবাসীসকলৰ জাতীয় সমস্যা সমাধান কৰাৰ কোনো তেখেতসকলে ব্যৱস্থা লোৱা নাই। নহয়, তেখেতসকলে একো চিন্তা কৰিব নোৱাৰে, কোনো জাতি গোষ্ঠীৰ সমস্যা তেখেতসকলে নাজানে। এতিয়া আমি BPF দলে আগন্তুক নিৰ্বাচনৰ পৰা আৰম্ভ কৰি এইটো অগ্নি পৰীক্ষা লৈ পেলাই আমি আগুৱাই যাম আৰু আগন্তুক দিনত প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা কেনেকৈ পূৰণ কৰিব পাৰে, ইয়াৰ কাৰণে আমি আঁচনি লৈ পেলাই কাম কৰিছো। গণতন্ত্ৰ মানে জনগণৰ চৰকাৰ, জনতাৰ শাসন, কিন্তু ই যেন ৰূপ সলাই কেতিয়াবা হৈ পৰে সংখ্যাৰ শাসন। BTCৰ নিৰ্বাচনৰ ভোট গণনা সমাপ্ত হ'ল। দেখা গ'ল যে হাগ্ৰামা মহিলাৰী দেৱৰ দল BPFে লাভ কৰিলে সৰ্বাধিক 17খন আসন। জনগণৰ জনমতক আওকাণ কৰি BPFক শাসনৰ পৰা আঁতৰাই UPPL আৰু BJP মিত্ৰতাৰে চৰকাৰ গঠন কৰে। BTCবাসীক আমি ধন্যবাদ দিছোঁ। যদিও ক্ষমতাৰ বাহিৰত আমি আছোঁ, 40খন আসনৰ 17খন আসনে আমি জিকিবলৈ সক্ষম হৈছিলোঁ আৰু আমি হায়েষ্ট ছিট পোৱাৰ পিছতো সেই সময়ৰ গভৰ্ণৰ ডাঙৰীয়াই আমাক অন্যায় কৰিলে, BPF দলক অন্যায় কৰিলে আৰু অন্যায় কৰি তেওঁ BPF দলক BTC চৰকাৰ গঠন কৰিবলৈ নিদি আমাতকে 7খন আসন কম পোৱা প্ৰমোদ বড়ো, আমাতকে 6খন আসন কম পোৱা BJP, এই দুটা ৰাজনৈতিক দলে লগ লাগি তেওঁলোকে চৰকাৰখন গঠন কৰিলে আৰু তেওঁলোকে চলাই আছে। যোৱা 3টা বছৰৰ UPPL আৰু BJP চৰকাৰৰ নেতৃত্ব যি চৰকাৰ, সেই চৰকাৰখনে কৰা কাম আৰু তেওঁলোকৰ যিখিনি শাসন ব্যৱস্থা, তেওঁলোকৰ যিখিনি নেতৃত্ব, সেইটো যদি চোৱা যায়, তেওঁলোকে একেবাৰে অপৰিপক্ক, ৰাজনৈতিকভাৱে হওক বা তেনেকৈ প্ৰশাসনৰ ক্ষেত্ৰতেই হওক একেবাৰে অপৰিপক্ক। কাৰণ তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেনেকৈ 15টা বছৰ যেনেকৈ শাসন কৰিছিলে, সি একেই চেয়াৰত বহি একেই ক্ষমতা থকা কাউন্সিল সেইটো তেওঁলোকে চলাব নোৱাৰিলে। BTC চুক্তিৰ পিছত তেখেতসকলে যিটো BTR নামৰ যিটো চুক্তি বনালে, ইয়াতে তেখেতসকলে যদি কিছু দূৰদৰ্শিতা লৈ সকলোকে লগত লৈ যদি কাম কৰিলেহেঁতেন, যেনেকুৱা BTC গঠন কৰাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই
আমাৰ BTC অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মতামতবিলাক লৈছিলে আৰু বড়ো যিমান দল সংগঠনবিলাক আছে তেখেতসকলৰ পৰাও এডভাইচ ছাজেশ্যন বা মতামতবিলাক লৈ এই চুক্তিটো কৰিছিলে, যাৰ কাৰণে এটা ভাল চুক্তি আমি পাবলৈ সক্ষম হৈছিলোঁ 2003 চনত। কিন্তু BTR চুক্তিত তেখেতসকলে কাকো মানে বিশ্বাসত নলৈ মানে একচেটিয়াভাৱে যিটো চুক্তি কৰিলে তাতে মানে আমি কোনো ধৰণৰ এটা আপগ্ৰেডেশ্যন দেখা নাপালোঁ। প্ৰমোদ বড়োৱে BTR চুক্তিত কেইবাটাও প্ৰতিশ্ৰুতি দিছিল, কিন্তু ৰাইজে আজি দেখিবলৈ পাইছে যে তাৰে এটাও প্ৰতিশ্ৰুতি সম্পূৰ্ণ নহ'ল। BTC একৰ্ড একদম বহুত সৰু এটা ডকুমেণ্ট, কিন্তু সেই ডকুমেণ্টৰ যিটো কমিটমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ফ্ৰম BLT চাইড, ফ্ৰম আৱাৰ চাইড, তাত কোনো এম্বিগুইটি নাই, ক্ৰিষ্টেল ক্লিয়াৰ কমিটমেণ্ট যে BLT সেইটো কৰিম বুলি কৈছে, কৰিছে। আছাম গভৰ্ণমেণ্টে সেইটো কৰিব লাগিব বুলি কৈছে, কৰিছে। ইণ্ডিয়ান গভৰ্ণমেণ্টে আমি সেইটো কৰিম বুলি কৈছে, তেখেতসকলে কৰিছে। সেইটো ক্ৰিষ্টেল ক্লিয়াৰ, তাৰ কোনো পাৰ্টিয়ে কোনো ষ্টেক হোল্ডাৰে ঠগাব নোৱাৰে বা না ক'ব নোৱাৰে, ওৱান্স কমিটমেণ্ট দিয়া হৈছে। কিন্তু 2020 চনৰ 27 জানুৱাৰীত যিটো BTR একৰ্ড হ'ল, তাত যিমানবোৰ প্ৰচেছ আছে অল আৰ এম্বিগুয়াছ। তাত কোনো দলে চিগনেটৰী সকলে ক্লেইম কৰিব নোৱাৰে যে আছাম গভৰ্ণমেণ্ট ইউ কমিটেড দিছ ওৱান, ইউ হেভ টু ফুলফিল ইট। ন, দে কেন নট ইভেন লাইক ডিছকাছ অন ডেট মেটাৰ। লাইক পইচা দিব বুলি কৈছে 1500 crore, তাত লিখা আছে আছাম গভৰ্ণমেণ্ট মে provide 1500 crore for economic infrastructure in BTC area in next 3 years. Same amount may also provide by the central government for the same purpose or something like that. এনেকেই কোৱা হৈছে, মে বুলি নকয়, মে টু লিগেল হেৰি কিবা সেইটো নচলে, আপুনি চেল ক'ব লাগিব। BTCৰ যিটো কমিটমেণ্ট সেইটো গোটেইটো চেল, ইয়াৰ কাৰণে লিগেলি মানে সেইটো এটা কমিটমেণ্ট হৈ যায়। গতিকে BTRৰ কোনো ৰাইজক মই সেইটোকে কৈ আছো যে BTR সৃষ্টি কৰা হ'ল, যে BTCয়ে BTR হয় না নহয়, এইটো ইমপ্লাইড হয় না নহয়, তাতে মেনশ্যন নাই। গতিকে BTRে কনষ্টিটিউশ্যনৰ কোনটো ক্লজৰ আণ্ডাৰত এডমিনিষ্টাৰ হ'ব সেইটো মেনশ্যন নাই। BTCৰ 6 শ্বেডিউলে BTRৰ 6 শ্বেডিউল হ'বনে নাই মেনশ্যন নাই। BTCত 40 ডিপাৰ্টমেণ্ট দিব বুলি কৈছে, দিছে। BTRৰ কয়টা ডিপাৰ্টমেণ্ট থাকিব সেইটো মেনশ্যন নাই। ইয়াৰ কাৰণে 16টা ডিপাৰ্টমেণ্ট, মেজৰ ডিপাৰ্টমেণ্টটো ডিচিক অৰ্পণ কৰা হৈছে। ডিচিক অৰ্পণ কৰা মানে ষ্টেট গভৰ্ণমেণ্টক বাপচ দিয়া, ঘূৰাই দিয়া। BTC চাকৰি দিব পাৰিব বুলি কৈছে। 4th গ্ৰেড and 3rd গ্ৰেড চাকৰি BTC দিব পাৰিব বুলি কৈছে। BTRে চাকৰি দিব পাৰিব না নাপাৰিব ইয়াৰ কোনো মেনশ্যন কৰা হোৱা নাই। গতিকে এতিয়ালৈকে সেই 3.5 বছৰত BTR চৰকাৰে, UPPL চৰকাৰে এতিয়ালৈকে এটা 4th গ্ৰেড চাকৰি দিব পৰা নাই। আমাৰতো 6 শ্বেডিউলৰ আণ্ডাৰত ইয়াৰ কাৰণে যি 40টা ডিপাৰ্টমেণ্ট আছে, সেই 40টা ডিপাৰ্টমেণ্টৰ ওপৰত BTC গভৰ্ণমেণ্টে ফুল কণ্ট্ৰল থাকিব। ইয়াত ৰেভিনিউ কালেকশ্যন কৰিব পাৰিব, আৰু ৰেভিনিউ যদি কালেকশ্যন কৰিব নোৱাৰে BTC সাষ্টেইনেবল নহয়, যিটো আমি কৰিছিলো। কিন্তু BTRত তেনেকুৱা মেনশ্যন কৰা হোৱা নাই, ইয়াৰ কাৰণে তেখেতসকলে ৰেভিনিউ কালেকশ্যনৰ পৰাও বঞ্চিত হ'ল। চুক্তিমতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি 42টা ডিপাৰ্টমেণ্ট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছিল, মেজৰ 16টা ডিপাৰ্টমেণ্ট প্ৰমোদ বড়োৱে CM হোৱাৰ লগে লগে, চিফ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে এই 16টা ডিপাৰ্টমেণ্ট ডাইলুট কৰি সম্পূৰ্ণ ক্ষমতা BTCৰ নাইকিয়া কৰি দিলে 16টা ডিপাৰ্টমেণ্ট। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু BLT আমাৰ মাজত যিটো চুক্তি হৈছিলে, মনত খুব ভাল লাগিছিল মই, আৰু মনতে ছেটিছফাইড আমি, যিহেতু এই চুক্তিৰ দ্বাৰা দিয়ে আমি বড়ো ভাষাটো 8 শ্বেডিউলত আনিব পাৰিছোঁ, সোমাই দিব পাৰিছোঁ, ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিব পাৰিছোঁ। সেইটো বিৰাট ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে। আজিৰ দিনত যিটো চৰকাৰ চলাই আছে UPPLে, এইটোতো ক'ব গ'লে UPPL নামতহে, ডাইৰেক্ট আপচু অফিচৰ পৰাহে চৰকাৰ চলাই আছে, এইটো স্পষ্ট কথা। UPPL নামহে, এই কোন EM
কোন কোন মেম্বাৰ বা চেয়াৰমেন এইবিলাক পাত্তাই নাপায়। আপচি অফিচৰ পৰা ডাইৰেক্ট ৰুল কৰে। তো আপচে যিহেতু ৰুল কৰি আছে, ইয়াত কি ভাল কাম হ'ব? UPPL নামতহে পলিটিকেল পাৰ্টি, কিন্তু ডাইৰেক্ট চলাই আপচে। অল বডো ষ্টুডেণ্টছ ইউনিয়নৰ অফিচৰ পৰা ডাইৰেক্ট চলাই সেইটো। BTC কয় আপচেহে চলাই আছে। তো ইহঁতৰতো কোনো এনেকুৱা বাধ্যতামূলক নহয়। আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন। এই বড়ো জাতীয় ছাত্ৰ সংগঠনে কিবা একটা যদি কাম কৰিব লাগে, বড়োৰ কাৰণে কৰিব। কোনোবা আদিবাসী, কোনোবা মুছলিম বা কোনোবা ৰাজবংশী বা বঙালী বা কোনোবা গাৰো, ৰাভা বা নাথযোগী এইবিলাকৰ কাৰণে কেনেকৈ কৰিব পাৰিব? বড়ো জাতিকে ঠগাই পেলাই চেছ কৰিছে এই আপচু। দেখা নাই? আপোনালোকে দেখিছে, শুনিছে যে চেক বিতৰণ কৰা ইমানলৈকে পাৰে এই আপচুৱে। মানে ইহঁতে মানে এনেকুৱা ক্লাছ হয়, ইহঁতৰ ভিতৰত আলোচনা হয়, আমি ৰাইজৰ মাজত যাই পেলাই কেনেকৈ ৰাইজক ঠগাব লাগে, ইয়াৰ কাৰণেহে ক্লাছ হয়। আপচুৱে সেইটোৱে কৰে। আপচুৰ মানুহবিলাক সেইটোৱে কৰি আছে যে আমি ৰাইজৰ মাজত যাই পেলাই বড়ো মহিলাসকলক বা অন্যান্য মহিলাসকলক কেনেকৈ ঠগাব লাগে, কেনেকৈ মিছা কথা ক'ব লাগে, এইবিলাকৰ কাৰণেহে ট্ৰেইনিং কৰে ইহঁতে। আৰু আজীৱন জেলত থাকোঁতে থাকোঁতে বড়োলেণ্ড হৈ যাব। আজি আমি কোনো বুৰঞ্জীত দেখা নাই, দুনিয়াত আমি কোনো দেখা নাই যে এটা চুক্তিকাৰীয়ে চুক্তি হোৱাৰ পিছত এনেকুৱা জেলত থকা কোনো হিষ্ট্ৰীত আমি দেখা নাই, কোনো দুনিয়াত আমি দেখা নাই। এটা সংগঠন হিচাপে ইহঁতে ইমান বছৰ আন্দোলন কৰি কৰি চুক্তি কৰিলে, শান্তিৰ চুক্তি কৰাৰ পিছতেও আজিৰ দিনত জেলত থাকিব লগা হৈছে। এইটোতো কি হ'ল? কি চুক্তি হ'ল এইটো? বড়োই হওক বা বাঙালী হওক বা মুছলিমেই হওক, যিমান জাতি জনগোষ্ঠী আছে, ইহঁতক যেনেকৈ ইঞ্চুৰেঞ্চ দিছিলে সি কাম কৰি দিবৰ কাৰণে, এটাও পালন কৰা নাই। প্ৰথম কথা মই মাটিৰ পট্টাটো ক'ব বিচাৰোঁ। মাটিৰ পট্টাটোতো একেবাৰে হোৱা নাই। মানে সেই সময়ত UPPL চৰকাৰৰ হৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিল, আহি তেওঁ মিটিঙত কৈছিল যে এমাহৰ ভিতৰত মাটিৰ পট্টা পাব, কিন্তু সেইটো নাপালে। এমাহ নহয়, এতিয়া চৰকাৰ যাবই হ'ল, কিন্তু মাটিৰ পট্টা কোনো নাপালে। যিটো আগতে ST বিলাকে পাই আছিল তেওঁলোকেই পাই আছিল, কোনো জেনেৰেল মানুহৰ কোনো মাটিৰ কাম হোৱা নাই। যোৱাবাৰ জেনেৰেল মানুহকো মাটিৰ পট্টা দিম বুলি কৈছিল, সেইটো জেনেৰেল মানুহ খং কৰি আছে। আগতে আছিল, ঠিকে আছিল আগতে, কিন্তু এতিয়া আৰু একদম বেয়া হৈ গৈছে ৰাস্তাবিলাখান। এতিয়া লাগি আৰু ৰাস্তা ভাল কৰি দিয়া নাই। এতিয়া আৰু বাৰিষা আহিলে গোটেই বানপানী হয়। আমিও এতিয়া বানপানীতে থাকোঁ, আমাৰ ঘৰবিলাখানো ডুবি যায় বানপানীতে। আমাৰ কাৰণে কিমান কষ্ট হয়, বজাৰ কৰিব আহিব কষ্ট হয়, গাড়ী মটৰ লগ কৰিব কষ্ট হয়। তাই ঠিক কৰিব অহা নাই, তাৰপিছত DC অৰ্ডাৰ বুলি কৈ পেলাই এই মাখা বেৰ মাখাটো মই দিছোঁ। এই মাখা দি পেলাই ৰ'দ যাতে কি গাড়ী আহি থাকিলে কাৰোবাৰ চাইকেল বাইক যেন পাগলা চলাব আহে, সেইকাৰণে মানে ভাবিলোঁ ক'ৰবাত আন্ধাৰে ৰাতি আহিলে বাঘ পৰি পৰিব বুলি। আৰু দলঙৰ সন্মুখতো মই সেইটো ৰ'দ কৰি ৰাখিছিলোঁ, মই বেৰ দি পেলাই। প্ৰব্লেম হৈ আছে আৰু কি কৰোঁ, আৰু উপায়তো নাই, চৰকাৰে নাচাৱা হৈছে যেতিয়া। এই ৰাস্তাটো সম্পৰ্কত আমি এইটো মুদৈগুৰি সমষ্টি মই মনত পেলাইছোঁ এতিয়া। মুদৈগুৰি সমষ্টিৰ মাননীয় MCLৰ যিজন, তেওঁ মানে হেৰিও হয়, এই এক্সিকিউটিভ মেম্বাৰো হয়, কিন্তু তেখেতে তেওঁৰ এৰিয়াত হোৱা স্বত্বেও আজি 3-4 বছৰে এই কামটো সমাধা কৰা নাই, যাৰ ফলত আমাৰ এই প্ৰায় 15-20খন গাঁও মানুহ সদায় এইদৰে হেৰিত ভুগিবলগীয়া। চৰকাৰ থকা স্বত্বেও UPPL ছাপৰ্টাৰ বা BJP ছাপৰ্টাৰ যিমান আছে BTC অঞ্চলত, উল্টা এই UPPL চৰকাৰৰ ওপৰত ভৰসা নাই। সি আজি 3-4 বছৰ হৈ গ'ল, কোনো কাম কৰা নাই কোনো জাতিৰ কাৰণে, আৰু সি নকৰিব সেইটো কনফাৰ্ম। তেওঁ তাৰমানে যিবিলাক আজি কাম কৰিছে গোটেই অসম চৰকাৰৰ পৰা কৰি আছে। এনেকৈ চাবি দিয়া পুতলা এটাই চাবি দিলেহে ঘূৰে, ঠিক তেনেদৰে তেওঁ কাম কৰি আছে। গতিকে আগতে যেনেকুৱা আছিলে, আমাৰ BTCখন যেনেকৈ চলাই আছিলে চিফ ছাৰে, তেওঁতো তেনেকৈ নিজে ইচ্ছামতে চলাব পৰা নাই নহয়। সেইকাৰণে এইটো চৰকাৰৰ লগত নহ'ব। যদি আমাৰ জাতিৰ কিবা এটা সমস্যা বা আমাৰ জাতিৰ কিবা উন্নয়ন হ'ব লাগে, তেতিয়াহ'লে
BPF চৰকাৰে কৰিব। BPF কৰিব, আগত BPF কৰিছিল। BPF হ'লে মানে যিসকল UPPL কৰিছিল, যিসকল BJP কৰিছিল BTC অঞ্চলত, প্ৰায় লিডাৰ কৰ্মীসকলে আমাৰ ফালে যোগদান কৰি আছে। এবাৰ ইলেকশ্যনত আমি যোনটো দেখিছোঁ, UPPL চৰকাৰে আমাক যেনেকুৱা আশা দিছিল ৰাইজক, সেই ৰাইজে এতিয়ালৈকে সন্তুষ্ট কৰিব পৰা নাই। প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰৰ কৰ্মক লৈ ৰাইজ আশাহত হৈছে। গতিকে প্ৰমোদ বড়োৰ না জনগণৰ সমৰ্থন আছে, না তেওঁ জোৰকৈ তেওঁৰ নিজৰ কেবিনেটত, BTC কেবিনেটত তেওঁ সিদ্ধান্ত পাছ কৰাব পাৰে, কাৰণ BTC EMA তেওঁ উল্টাই ধমকি দিয়ে আপোনাক ভাঙি দিম। আমাৰ যি BTC ষ্টেটাছ এইটোকো যিহেতু বচাব পৰা নাই, তাৰ কাৰণে মানুহে মানে অকল শিক্ষিত লোক যে বুজি পাইছে এইটো নহয়, গাঁৱৰ তলৰ শ্ৰেণীবিলাকো বুজি পালে যে তেওঁলোকৰ দ্বাৰা একো নহয়, আগৰটোৱেই ভাল আছে। সেইবাবে পুনৰ BPF দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী সকলোৱে BTC বাকীয়ে BPF মুখী হৈছে।